পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইছলামী শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হদিছ জয়নগৰত আজি গণৰাজ্য দিৱস উপলক্ষে পুৱা জাতীয় পতাকা উত্তোলন কৰা হয় মাদ্ৰাছাৰ বাকৰিত। আৰু তাৰ পিছতেই মাদ্ৰাছাৰ ছাত্ৰসকলৰ দ্বাৰা এটি ৰেলী উলিওৱা হয়। এই ৰেলী 500 মিটাৰ দৈৰ্ঘ্যৰ এটি সমদল ছাত্ৰই উলিয়ায় আৰু ইয়াতে সুন্দৰ এটা দৃশ্য আপোনালোকে দেখিবলৈ পাব যে ছাত্ৰসকলে 500 মিটাৰ দৈৰ্ঘ্যৰ দীঘল এখন জাতীয় পতাকা দাঙি লৈ তেওঁলোকে এই সমদল শোভাযাত্ৰা কৰি আছে। আমি বৈচিত্ৰ্য আৰু বৈচিত্ৰ্যপূৰ্ণ ভাৰতৰ এক বাৰ্তা দিবলৈ এই প্ৰয়াস কৰিছোঁ। মাদ্ৰাছা সমিতিয়ে এই প্ৰয়াস কৰিছে যাতে যিসকল মানুহে বিভাজন কৰিব বিচাৰে মানুহৰ মাজত ধৰ্মৰ নামত, বিভিন্ন জাতি জনগোষ্ঠীৰ নামত, সেইসকলক আমি এটা বাৰ্তা, স্পষ্ট বাৰ্তা দিব বিচাৰোঁ যে মাদ্ৰাছাই সকলো সময়ত একতাৰ শিক্ষা শিকায়। একতাৰ ডোলেৰে বান্ধি আমি সকলো জাতি জনগোষ্ঠী আমি একেলগে যাতে আগবাঢ়ি লৈ যাব পাৰোঁ, এখন সমন্বয়ৰ ভাৰত, সমন্বয়ৰ অসম কৰিব পাৰোঁ, তাৰ বাৰ্তা দিবলৈ এই প্ৰয়াস কৰিছোঁ। নিশ্চয় অসমৰ ৰাইজে এই দৃশ্য দেখি ভাল পাব। আপোনালোকে আহি এই কষ্ট কৰাৰ কাৰণে, আপোনালোকৰ মাধ্যমেৰে এই সমগ্ৰ দৃশ্যটো প্ৰচাৰ কৰিবৰ কাৰণে আমি পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ইছলামী শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হদিছ জয়নগৰত আজি গণৰাজ্য দিৱস উপলক্ষে পুৱা জাতীয় পতাকা উত্তোলন কৰা হয় মাদ্ৰাছাৰ বাকৰিত। আৰু তাৰ পিছতেই মাদ্ৰাছাৰ ছাত্ৰসকলৰ দ্বাৰা এটি ৰেলী উলিওৱা হয়। এই ৰেলী 500 মিটাৰ দৈৰ্ঘ্যৰ এটি সমদল ছাত্ৰই উলিয়ায় আৰু ইয়াতে সুন্দৰ এটা দৃশ্য আপোনালোকে দেখিবলৈ পাব যে ছাত্ৰসকলে 500 মিটাৰ দৈৰ্ঘ্যৰ দীঘল এখন জাতীয় পতাকা দাঙি লৈ তেওঁলোকে এই সমদল শোভাযাত্ৰা কৰি আছে। আমি বৈচিত্ৰ্য আৰু বৈচিত্ৰ্যপূৰ্ণ ভাৰতৰ এক বাৰ্তা দিবলৈ এই প্ৰয়াস কৰিছোঁ। মাদ্ৰাছা সমিতিয়ে এই প্ৰয়াস কৰিছে যাতে যিসকল মানুহে বিভাজন কৰিব বিচাৰে মানুহৰ মাজত ধৰ্মৰ নামত, বিভিন্ন জাতি জনগোষ্ঠীৰ নামত, সেইসকলক আমি এটা বাৰ্তা, স্পষ্ট বাৰ্তা দিব বিচাৰোঁ যে মাদ্ৰাছাই সকলো সময়ত একতাৰ শিক্ষা শিকায়। একতাৰ ডোলেৰে বান্ধি আমি সকলো জাতি জনগোষ্ঠী আমি একেলগে যাতে আগবাঢ়ি লৈ যাব পাৰোঁ, এখন সমন্বয়ৰ ভাৰত, সমন্বয়ৰ অসম কৰিব পাৰোঁ, তাৰ বাৰ্তা দিবলৈ এই প্ৰয়াস কৰিছোঁ। নিশ্চয় অসমৰ ৰাইজে এই দৃশ্য দেখি ভাল পাব। আপোনালোকে আহি এই কষ্ট কৰাৰ কাৰণে, আপোনালোকৰ মাধ্যমেৰে এই সমগ্ৰ দৃশ্যটো প্ৰচাৰ কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনালোঁ।